বেলেগ আপনার কিনেন না বাইক চালাবার কারণে বাইক চালাবার কারণে দিব আধা ঘণ্টা লাগিব ঠিক ৰাজিৰা বিধায়ক দেই দেৱৰ ঠিক আছে সদায় ৰাইজৰ মাজত থাকিবলৈ বিচাৰে এই আদৰ্শ লৈ আজি এই নিৰ্বাচনত সোমাইছো আমি আদৰ্শ ভিত্তিক ৰাজনীতি কৰিবলৈ বিচাৰো মই ৰাজহুৱাভাৱে কৈছো যে আপোনালোকৰ স্থানীয় সাংসদ তপন গগৈ ডাঙৰীয়া বিৰুদ্ধে মই এটা শব্দ তৰল মন্তব্যলে মই প্ৰকাশ নকৰো তেওঁ মোতকৈ জ্যেষ্ঠ মই তেওঁক সন্মান কৰো কিন্তু ৰাজনৈতিকভাৱে যিমান জোৰকে যুদ্ধ কৰিব লাগে মই যুঁজিম আৰু শেষত গৈ যোৰহাট লোকসভা ৰাইজে বিচাৰে যে আহাবাৰ দিল্লী সদনত এটা শক্তিশালী কণ্ঠ যোৰহাট লোকসভা সমষ্টি সোণাৰী সমষ্টি প্ৰতিনিধিত্ব কৰিব লাগে সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছো আশা কৰো যে আগন্তুক দিনত আপোনালোকে উচিত সিদ্ধান্ত ল'ব আজি প্ৰায় 22টা 25টা বাগানত গৈ আমি ৰাইজৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ কথাখিনি পাতিম ৰাইজৰ আশা যে অনাগত দিনত আমাৰ চৰকাৰ যেতিয়া আহিব তেতিয়া চিকিৎসাৰ ওপৰত জোৰ দিয়া যাব আমাৰ চাহ জনগোষ্ঠী অঞ্চলৰ পৰা উঠি অহা ল'ৰা ছোৱালীবোৰ স্কলাৰশ্বিপ উপযুক্ত তেওঁলোকে স্কলাৰশ্বিপ পাব বহুত আমাৰ তেওঁলোকৰ দাবী যে তেওঁলোকে 6টা জনগোষ্ঠীৰ ভিতৰত তেওঁলোকৰ জনজাতিকৰণ বিচাৰিছে আমি সেইটো আমি সম্পূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰিম আৰু লগতে আজি মূল্য বৃদ্ধি কংগ্ৰেছ আহিলে নিয়ন্ত্ৰণ হ'ব পাৰে আজি নহৰুৰ দাম যে 400 টকা আজি নিমখৰ দাম যে 20 টকা এয়া লৈ ৰাইজে যথেষ্ট ভুগিছে আৰু সেইকাৰণে গম পাইছে যে মোদী মানে মূল্য বৃদ্ধি সেইকাৰণে ৰাইজে অনাগত দিনত হাতৰ চিহ্ন পদ ভোট দিব গম পাইছে যে পদম ফুলে চাহ জনগোষ্ঠীৰ অঞ্চলৰ যি কণ্ঠ দুৰ্বল কৰিছে সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ এজন মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া একো কাৰণ নজনাই তেওঁক টিকেট কৰ্তন কৰিলে প্ৰাক্তন মন্ত্ৰী পল্লৱ লোচন দাসৰ টিকেট শেষত গৈ কৰ্তন কৰা গ'ল আৰু সেইকাৰণে এইটোৱে বিজেপি দলৰ মনোভাৱ তেওঁলোকে ৰজা হ'ব বিচাৰে আৰু চাহ জনগোষ্ঠীৰ ৰাইজবোৰ যে ৰাজনৈতিকভাৱে সচেতন হ'ব নালাগে ৰাজনৈতিকভাৱে আৰু সক্ৰিয় হ'ব নালাগে এয়া তেওঁলোকৰ চাহ জনগোষ্ঠীৰ প্ৰতি মৰম আমাৰ কথা বেলেগ আমি মহিলাখিনি ৰাজনৈতিকভাৱে সবল হোৱাটো বিচাৰোঁ যুৱকখিনি আৰু শিক্ষিত হয় আমি তেওঁলোকে বিচাৰোঁ আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰা নীতি নিয়ম ভাষা যে আছে সেই নীতি নিয়ম পৰম্পৰাবোৰ যে আমি ধৰি ৰাখিব পাৰোঁ সেয়া হ'ল আমালোকৰ উদ্দেশ্য আপোনাৰ প্ৰতিদ্বন্দ্বী কিন্তু যথেষ্ট শক্তিশালী বুলি কোৱা হৈছে যিহেতু তেওঁ MP হৈ আছে তেওঁৰ ক্ষেত্ৰত কেনেদৰে ৰণত নামিব আপুনি ময়ো MP ময়ো দুবাৰকৈ ইলেকশ্যন খেলিছোঁ জিকিছোঁ ইলেকশ্যন খেলা জিকা কেনেকৈ কৰিব লাগে ময়ো জানো